হেল্ল' বন্ধু বান্ধৱীসকল কি খবৰ সকলো ভালে আছা আশা কৰোঁ সকলো ভালে আছা আজি আমাৰ এই নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আজি আমি এই ভিডিঅ'টোত আপোনালোকৰ বাবে এখন মডেল পেপাৰ লৈ আহিছোঁ যি কোৱান্ট সেকশনৰ 15টা আমাৰ কুৱেশ্যন থাকিব সব আপোনালোকৰ ইতিমধ্যে হাই সেকেন্ডাৰী লেভেলৰ যেটো আমাৰ এডিআৰই পৰীক্ষা হৈ গৈছে আৰু তাত যদি আমি ম্যাথছৰ লেভেলটো চাওঁ একেবাৰে বেসিক লেভেলৰ কোৱেশ্যনে প্ৰায়বোৰ আহিছে হয় নহয় এটা দুটা বাহিৰে বাকিবোৰ বেসিক লেভেলৰ কোৱেশ্যনে আছিল এতিয়া আপোনালোকে যদি আগন্তুক যি 29 তাৰিখে পৰীক্ষা হ'ব আমাৰ থাৰ্ড গ্ৰেডৰ তাতো যদি হেনেকুৱা লেভেলৰ কোৱেশ্যন আহে বুলি ভাবিছে তেতিয়াটো হয়তো আমাৰ ভুল হ'ব ইয়াত লেভেলটো অকমান আপ হ'ব আৰু কি হৈছে এই প্ৰেক্টিস সেটটো যে আপোনালোকক মই বনাই দিছো এটা কৰাবলৈ লৈছো এই প্ৰেক্টিস সেটটো কি হৈছে গম পাইছেনে হেই আমাৰ যেটো হৈ গল পৰীক্ষা থাৰ্ড গ্ৰেডৰ তাৰে দুটা প্ৰশ্ন ইয়াত আছে কিন্তু এই প্ৰেক্টিস সেটটো বনোৱা হৈছিল হে পৰীক্ষাটোৰ আগে মানে কি হয় মই ইউটিউব চেনেলত বনাই থোৱা আছিল অলৰেডি তেনেকুৱা টাইপৰ কোৱেশ্যনছ কিন্তু মই কি কৰিছিলো যেটো এক্সপেক্টেড কোৱেশ্যন কি কি আহিব পাৰে তাৰে মই কুৱেশ্যন এই প্ৰেক্টিস সেটটো বনাই থৈছিলো আগতে কিন্তু মই অকমান ঘৰুৱা অসুবিধা হোৱাৰ ভিডিওটো বনোৱাত পলম হ'ল মই পৰীক্ষাটোৰ আগতে বনাম বুলি ভাবিছিলো কিন্তু আজি এই কুৱেশ্যনটা ইয়াত দেখিব কোনটো পৰীক্ষাত আহিছে মই দেখাই দিম ঠিক আছে সেই কাৰণে কৈছো আমি জেনেকৈ বস্তু ভাবিছো তেনেকৈ প্ৰায় অহা দেখা গৈছে হেহে আপোনালোকে এই প্ৰেক্টিস যেটা গুৰুত্ব সহকাৰে চক আৰু প্ৰেক্টিস কৰক লগতে আমি যিমান পাৰো আপোনালোকক এইকেইদিন ভিডিও বনাবলৈ কৰি চেষ্টা কৰিম ঠিক আছে আহক তেতিয়া হলে আজি আমাৰ এই ভিডিওটো আৰম্ভ কৰো আজি ইয়াত প্ৰথম কোৱেশ্যনটো কি দিছে আজি প্ৰথম কোৱেশ্যনটো আমাৰ কিহৰ হয় প্ৰফিট এণ্ড লছৰ হয় চক এতিয়া এই যি 29 তাৰিখে পৰীক্ষা হ'ব ন তাত আমাৰ প্ৰফিট লছ ট্ৰেইন প্ৰবলেমছ সিম্পল ইন্টাৰেষ্ট তাৰপৰা 2D 3D হেগিটাৰ পৰা প্ৰশ্ন আহাটো একদম স্বাভাৱিক কথা ঠিক আছে হেকাৰণে ভালদৰে আমি এইটা চাম টপিক এটা এটা ইয়াত কৈছে the mark price of an object 1920 এটা বস্তুৰ মাৰ্ক প্ৰাইস মানে সীমিত মূল্য আসলে কিমান লিখা আছিল 1920 টকা লিখা আছিল the shopkeeper allows a discount 10% আৰু কৈছে যে shopkeeper জনে 10% discount দি দিলে and gain 8% আৰু সেই 10% দিয়াৰ পাছতো তেওঁ 8% লাভ হৈছে বুলি কৈছে এটা কৈছে যে if no discount is allowed his gain percentage would be এটা তাক যদি কোনো মই ডিসকাউন্ট নিদিয়া হলে তেওঁৰ ভাগৰ প্ৰফিট পাৰ্সেন্টেজটো কিমান হ'ব আমাক সুধিছে ঠিক আছে এতিয়া সক এই ধৰণৰ প্ৰশ্নবোৰ কৰোতে আমাৰ ল্যাঙ্গুৱেজটো বুজাত অলপ অসুবিধা হয় আপোনালোকে মোক কক কিবা এটা বস্তু জনিবা এটা জিন্স পেন্ট কিনিবলৈ গৈছিলো সেই জিন্স পেন্টটো যেটো লেভেল প্ৰাইস দিয়া থাকে যেটো লেভেলটো লিখা থাকে হেটো কোৱা হয় মাৰ্ক প্ৰাইস সীমিত মূল্য ঠিক আছে যাক আমি এমআৰপি বুলি কওঁ হয় নহয় এইটোই হৈছে মাৰ্ক প্ৰাইস এমপি বুলি আমি কওঁ আপুনি সদায় মন ৰাখিব যেটো বস্তুৰ দাম লিখা থাকে ন হে লিখা থকা দামটোৰ পৰা আমাক কি দিয়া হয় ডিসকাউন্ট দিয়া হয় সদায় মাৰ্ক প্ৰাইজৰ পৰা ডিসকাউন্ট দিয়া হয় আৰু ইয়াৰ কি দিয়া আছে 10% ডিসকাউন্ট দিছে বুলি কৈছে নাই কোৱা আমি গম পাব লাগিব যে মাৰ্ক প্ৰাইজৰ পৰা আমি ডিসকাউন্টটো লম 10% ঠিক আছে ডিসকাউন্ট দিলে সদায় কমে ওকে এতিয়া সদায় মন ৰাখিব তেওঁ কৈছে এই 10% দিয়াৰ পাছতে লাভ কিমান হৈছে 8% লাভ হৈছে তাৰমানে মন ৰাখিব তেওঁ লাভ কেতিয়া কেনেকৈ গম পায় আমি সদায় যদি কিনা মূল্য মানে কস্ট প্ৰাইসটোতকৈ যদি আমি কিবা এটা যদি বেছি পাওঁ হেতুই হৈছে আমাৰ লাভ কিনা মূল্যতকৈ যদি আমি কিবা এটা বস্তু যদি বেছিকৈ পাওঁ কিবা টকা এটা যদি বেছিকৈ পাওঁ হেতুই হৈছে আমাৰ কি হয় লাভ এটা কৈছে কিনাতকৈ 8% কি পালে বুলি কৈছে তেওঁ প্ৰফিট পাইছে এটো কি হয় 8% টো প্ৰফিট বুজায় গেইন মানেও হৈছে প্ৰফিট ঠিক আছে এই গেইন শব্দটোৰ অৰ্থ হৈছে প্ৰফিট এটা কৈছে তেওঁ ডিসকাউন্ট নিদিয়া হলে তেওঁ কিমান গেইন হলন হৈছে সক কোনোবাই কি কৰিব গম পাইছে নে এই 10 টকা আছিল 8 টকা এনেকে হইব 2% কৈ দিব ভুল হৈ যাব দুইটাৰে বেসটো বেলেগ বেলেগ ডিসকাউন্ট দিয়া হয় এমপি প্ৰফিট লছ হোৱা হয় কস্ট প্ৰাইসৰ ওপৰত এতিয়া সক আমি এই কস্ট প্ৰাইস আৰু মাৰ্ক প্ৰাইসৰ পৰা দুইটাৰ পৰা শুনিব দে মই কি কৈছো কস্ট প্ৰাইস আৰু মাৰ্ক প্ৰাইস মানে কিনা দাম আৰু সীমিত মূল্য
এই দুইটাৰ পৰা আমি এই দুইটাৰ পৰাই কি কৰিব পাৰো গম পাইছেনে এই দুইটা বস্তুৰ পৰা আমি সেলিং প্ৰাইচলৈ আহিব পাৰো দুইটাৰ পৰা চক দে কেনেকৈ হৈছে সেলিং প্ৰাইচ মানে কি বিক্ৰী মূল্য মই একদম স্লো কৈ বুজাইছো কাৰণ এই টাইপৰ কোৱেশ্চনটো এজ ইট ইজ আহে পৰীক্ষাত ঠিক আছে সেলিং প্ৰাইচলৈ কেনে মানে কি বিক্ৰী মূল্যলৈ কেনেকৈ হ'ব চাব দেই আপোনাৰ লিখা আছিলে কিবা এটা দাম লিখা আছিলে তাক যদি মই 10% ডিসকাউন্ট মানে কমাই দিও হেতু এটা বিক্ৰী মূল্য হ'ব নহব এই মাৰ্ক প্ৰাইচটোৰ পৰা যদি মই 10% যদি মই কমাই দিও তেতিয়া হৈ যাব কি সেলিং প্ৰাইচ পাই যাম হয় নহয় মাৰ্ক প্ৰাইচৰ পৰা সেলিং প্ৰাইচ পাই গলি যদি মই হে যদি মোৰ প্ৰফিট হৈছে যেনিবা মোৰ বুলে কি হৈছে প্ৰফিট হৈছে যদি মই কিনা মূল্যকে যদি মই কিবা যদি প্ৰফিট লও ন প্ৰফিট লও আৰু যদি মই বিক্ৰী হেতু কি হৈছে কিনা দামটোৰ লগত যদি মই প্ৰফিট যদি যোগ কৰি দিও কি হৈ যাব যোগ কৰিলে কি হৈ যাব মই সেলিং প্ৰাইচ পাই যাম গম নাই পাও ন মই কৈছো শুনিব দেই এতিয়া সব আপুনি 10 টকাত কিনি আনিলে আপুনি যদি 2 টকা লাভ কৰিছে ন তেনে আপুনি কি টকাত বিকিছে 12 টকাত বিকিব লাগিব হেতুটো হৈছে হেতুৱে কিনা দামৰ লগত কিবা এটা প্ৰফিট যোগ কিমান আছে সেলিং প্ৰাইচ হৈছে নাই দুইটাৰ পৰা আমি সেলিং প্ৰাইচ আহিব পাৰো তাৰ মানে কি কিমান লাভ হৈছে বুলি কৈছিলে 8% তাৰ মানে গম পালে যে আমি কষ্ট প্ৰাইচৰ পৰা 8% বহাই সেলিং প্ৰাইচ পাব পাৰো মাৰ্ক প্ৰাইচৰ পৰা 10% মান কিবা পাৰো আমি সেলিং প্ৰাইচে পাব পাৰো সেলিং প্ৰাইচটো একেটা বস্তুৰ সেলিং প্ৰাইচটো কি হ'ব দুইটা একে হ'ব নহব বুজি পালে এতিয়া এ টোৰ পৰা আমি সমীকৰণ কেনেকৈ বনাম গম পাইছেনে মই পাৰ্সেন্টেজ ইনক্ৰিজ আৰু ডিক্ৰিজ কৰিবলৈ শিকাইছিলো আগৰ দৰে আমি তেনেকৈ নকৰো পাৰ্সেন্টেজ বহাম ঠিক আছে আজিকালি শৰ্টকাটটো কেনেকৈ চক আপুনি গম পাব লাগে যে 10% মানে কিনো 10% মানে হৈছে কি 10 out of 100 মানে 110 ঠিক আছে মানে কি 10% ডিসকাউন্ট মানে কি 100 টকা 10 টকা কমাব ঠিক আছে 8% লাভ মানে কি 8% প্ৰফিট মানে কি 100 টকাত 8 টকা লাভ হ'ব মানে কি 8% মানে কি তেতিয়া হলে 100 টকাত 8 টকা হয় নহয় এটা চাব দেই এতিয়া আপুনিটো গম নাপায় ন সেলিং প্ৰাইচটো খালি আমি উলিয়াবগে লাগে একেটা বস্তু সেলিং প্ৰাইচে হয় মই কি গম পাইছেনে আমি কি কৰিম এই সেলিং প্ৰাইচটো পাবৰ কাৰণে মই কেনে কৰিম চাব দেই কষ্ট প্ৰাইচটো কি কৰিম গম পাইছেনে কষ্ট প্ৰাইচটো তেলে x টকা আছে মই কষ্ট প্ৰাইচটো কি কৰি দিম মই 10% সৰি 8% বহাই দিম 8% বহা মানে কি 100 8 বহোৱা 100 যদি মই 8 বহাই দিও 1 নহব জানো এটো কি হল গকচোন এইটোৱে হৈ গল সেলিং প্ৰাইচ হয় ন এটো হৈ গল সেলিং প্ৰাইচ x টকা আপুনি ধৰিলে কষ্ট প্ৰাইচ কি ধৰিলে কষ্ট প্ৰাইচ x টকা দিলে তাত 8% বহাই দিলে তাৰ পৰা মাৰ্ক প্ৰাইচ কিমান আছে গকচোন আপোনাৰ মাৰ্ক প্ৰাইচ দিয়া আছিল নে এটো আমাক দিয়া আছিল আজি কিমান দিয়া আছিল ডাইৰেক্ট 1920 টকা দিয়া আছিল তাৰ মানে কি কলে আপোনাক এই 1920 টকাৰ যদি মই 10% কমাই মানে কি 10% কমাই দিয়া মানে কি 110 কমাই দিয়া মানে কিমান হ'ব 190 হৈ যাব না যাব ইউ সেলিং প্ৰাইচ দুইটাই কি হৈ যাব কোৱাচোন সমান হৈ যাব না যাব সমান হৈ যাব এটা কি হ'ব গম পাইছে নে এই 100 টো যে দেখিছে এই যে 100 টো ইয়াত হৰণ হৈ আছে নে ইফালে গলে কি পূৰণ হ'ব নহব আৰু পূৰণ হৈ পিনি কি হ'ব এইটো 100 লগত এইটো কি হৈ যাব কটাকটি হৈ যাব না যাব গুছি যাব তাৰ পৰা এই মোক কি লিয়াব লাগে এই 108 টোৱে মই এটো হৰণ কৰি চাব লাগে ঠিক আছে 9 ৰে গুছি গল ইয়াক কেবাৰ 9 ৰে গুছি গল 10 বাৰ হয় নহয় কাৰণ এফালে গুছিলে এটো হৰণ হ'ব না হ'ব 9 ৰে গুছিলে 9 গুণে 9 9 গুণে 18 হৈ গল ঠিক আছে তাৰ পৰা যেতিয়া মই x সমানটো লিয়াবলৈ যাম কি হ'ব এই 12 এ যেতিয়া এটো পূৰণ হৈ আছে এফালে হৰণ হ'ব না হ'ব 12 এ যেতিয়া এইটো হৰণ কৰিম কি হ'ব 12 গুণে 12 6 12 72 এটা 0 হ'ব না হ'ব হ'ব আৰু 160 লগত যদি 10 গুণ নহয় 1600 হ'ব না হ'ব মানে কি বুজি পালে কিনা দামটো আছিল 1600 টকা এটা উলিয়াবলৈ কৈছে কি যদি তাৰ ডিসকাউন্ট নিদিয়া হলে কিমান গেইন হলতেন চক তেওঁ কিনি আনিছিল 1600 টকাত দামটো কে টকা লগাইছিলে দাম কিমান লগাইছিলে 1920 টকা হয় নহয় 1920 টকা কি লগাইছিলে মাৰ্ক প্ৰাইচ লগাইছিলে কিনিছিলে কে টকাত 1600 টকাত এটা মই যদি ডিসকাউন্ট নিদিয়া হলে ডিসকাউন্ট নিদিয়া মানে কি জিটো লিখা আছে হেতুকে লব 1600 টকা বস্তুটা যদি 1920 টকা লাভ কিমান হ'ব তেতিয়া হলে আমাক ডিসকাউন্ট নিদিলে কিমান হ'ব দিছে নে মানে কি তেওঁ লাভ কিমান হ'ব গম পাইছে নে এটো কি কৰিম বিয়োগ কৰিম এটো পাইটো বিয়োগ কৰিম নকৰিম 1920 টকা পৰা যদি 1600 বিয়োগ কৰে 320 টকা হ'ব নহব আৰু সদায় প্ৰফিট পাৰ্সেন্টেজটো কেনে লাগে গম পাইছে নে প্ৰফিট পাৰ্সেন্টেজ আমাৰ উলিয়াবৰ কাৰণে তলত কি লিখে কষ্ট প্ৰাইচ 1600 কিমান প্ৰফিট আছে
16 তিনি 1920 টকা 320 টকা লাভ হৈছে আৰু কি হ'ব হৰণ কৰিলে কষ্ট প্ৰাইস ইনটু পাৰ্চেন্টেজ নিবৰ কাৰণে কি হ'ব 100 হ'ব নহ'ব 100% ইয়াৰ দুটা 0 ইয়াৰ দুটা কেনসেল গুচি গ'ল নে মানে কি হ'ব 16 যদি বৰ্ড হৰণ কৰে কেনে 20 বাৰ 320 ঠিক আছে 16 দুগুণ 32 এটা 0 মানে 20% কি হ'ব আমাৰ প্ৰফিট হ'ব যেতিয়া আমি ডিসকাউন্ট নিম ঠিক আছে অকমান স্লোকে বুজাই দি যাতে সকলে কনসেপ্টটো বুজিব ক্যালকুলেশনবোৰ কৰিব ঠিক আছে নেক্সট কোৱেশ্চনটো কি হৰ দিছে ওকে নেক্সট কোৱেশ্চনটো কৈছে Diprom and Shekhar together can complete a piece of work in 12 days they start the work together but Diprom had to leave 5 days before the work got over as a result it took 15 days to complete the work how many days would it have taken Shekhar and complete the work by himself এটা কৈছে আমাক Diprom আৰু Shekhar বুলি দুজন লৰাই কি কৈছে এটা কাম 12 দিনত কৰিব পাৰে বুলি কৈছে ঠিক আছে 12 দিনত কৰিব পাৰে বুলি কৈছে ওকে মানি লৈছো এটা কৈছে দে ষ্টাৰ্ট দা ওয়াৰ্ক টুগেদাৰ তেনে দুইটা কামটো আৰম্ভ কৰিলে একেলগে কিন্তু 5 দিনৰ পাছত কি হৈ গল বুলি কৈছে Diprome এই থৈ গুছি গল বুলি কৈছে কামটো সৰি 5 দিনৰ আগত কামটো শেষ হোৱা কামটো সম্পূৰ্ণ হোৱাৰ 5 দিনৰ আগত গৈছে বুলি কৈছে 5 দিন কৰি যোৱা নাই দুইটাই কামটো কৰিছিলে কিন্তু Diprome কি কৰিলে 5 দিন শেষ হোৱাৰ আগতে ঠিক গুছি গলগে শেষ হোৱাৰ 5 দিনৰ আগত গুছি গল ঠিক আছে সেই কাৰণে হি Diprom গুছি যোৱাৰ লগে লগে থাকিলে কোন Shekhar আৰু গুটে কামটো যে আমাৰ কেনত হোৱা কথা আছে কোৱাচোন আমাৰ কামটো হোৱা কথা আছিল কিমান দিনত 12 দিনত এই গুটে কামটো কেনত হল গম পাইছে নে এই কামটো হলগে 15 দিনত কামটো হৈ গলগে ঠিক আছে হেতু বস্তু এতিয়া আমাক কৈছে এই গুটে কামটো কৰিবৰ কাৰণে Shekhar অকলে কিমান লাগিব আগতে 12 দিনত হল দেন কামটো কিন্তু Diprom জছত কেদিন লাগিছে বুলি কৈছে 15 দিন লাগিছে সব গুটে কনসেপ্টটো সব এতিয়া সব আমাক 12 দিন দিয়া আছিল মই ধৰিলো যে কামো 12টা আছিল মই দুই ধৰণে কৰি দেখাম এটো এফিশিয়েন্সি হয় এটো কৰি দেখাম দৰকাৰ হলে ঠিক আছে চাইনো এটো টাইমটো কিমান দেৰি লাগে কোনটো ইজি হয় ক্যালকুলেশনটো এতিয়া সব 12 দিনৰ কামটো যদি মই কাম ধৰিলো মই 12টা কাম আছিল কোৱাচোন 12 দিনত যদি 12টা কাম কৰে তাহলে এদিনত কেটা কাম কৰিব কোৱাচোন এটা কাম কৰিব নকৰিব এটো যে এদিনত যে এটা কাম কেটা কৰিব গম পাইছ নাই 12 টোটাল কামটো কিমান দিন সময় যে ফোন কৰিলে কেনে হ'ব 12 দিনত 12টা কাম 12 কামটো মই নিজে ইজিউম কৰি লৈছো ঠিক আছে এটা কাম কৰিব মানে কি এটো হৈ গল এফিশিয়েন্সি কাৰ এফিশিয়েন্সি কাৰ্যক্ষমতা কাৰ ককচোন এটো Diprom আৰু Shekhaৰৰ এফিশিয়েন্সি মানে একক সময়ত কৰিব কাম মানে এদিনত এটা কাম কৰিব পাৰে দুটা মিনিট ঠিক আছে এতিয়া কথাটো হৈছে যে মইটো Diprome কিমান কৰিছে বা Shekhar কিমান কৰিছে গম পাও নেকি নেপাও ভাবিলে Shekharৰে কাম কৰে এক্সট্ৰা কাম কৰে হি এদিনৰ কেটা কাম কৰে এক্সট্ৰা কাম কৰে তুমি নিজে ভাবাচোন Diprom আৰু Shekharৰে মিলি এদিনত এটা কাম কৰে Shekharৰে যদি অকলে যদি এক্সট্ৰা কাম কৰে Diprome কেটা কাম কৰিব তেতিয়া হলে প্লাস টো হলে কি মাইনাস হ'ব না Diprom টো যাব কি 1 - x হৈ যাব না তাৰ মানে কি বুজি পালা আমাৰ এই Diprom হৈ যাব কি 1 - x কাম কৰিব লাগিব হয় নহয় কাৰণ এইটা যোগ কৰিলে কি হ'ব লাগিব 1 হ'ব লাগিব না লাগিব বুজি পাইছা নাই হেতু বস্তু এতিয়া দুইটা কামটো এফিশিয়েন্সি আছিল 1 Shekhar এফিশিয়েন্সি x হলে ইয়া কি হ'ব 1 - x হ'ব ঠিক আছে হেতু বুজি পালে ওকে এতিয়া সব যিহেতু কৈছে কামটো Diprom যোৱাৰ পাছত কেইনো শেষ হয় বুলি কৈছে 15 দিনত শেষ হয় বুলি কৈছে তানে কি বুজি পালো তাৰ মানে ই 5 দিন আগতে বুজি যায় নে তানে কেইনো যায় গেছিল 10 দিন কাম কৰে কাৰণ 15 দিনৰ যদি 5 দিন আগত মানে কি 10 দিনলৈ কাম কৰা হয় ন তানে কি বুজি পালে ই যদি Diprome যদি 1 - x কে যদি কাম কৰে কি কৰে 1 - x কে যদি এদিনত কৰে Diprome কেদিন কৰিলে কোৱাচোন 10 দিন কৰিলে কেলে কাৰণ কামটো সম্পূৰ্ণ হোৱা 5 দিন আগতে হি গুছি গল এটো Diprome কৰা কাম Shekhar কিমান কৰিলে Shekharৰে x কে যদি কাম কৰে কেদিন কৰিব Shekharটো হেকলৈকে আছে ইমানটা আৰু দুইটা যদি মই কামটো যোগ কৰো গুটে কোনটো কাম ওলাব এই 12টা কাম ওলাব জানো কামটো বাহি না যায় দুইটা লগ লাগি পিনে কৰিছিলে হয় নহয় তেতিয়া যদি মই মাল্টিপ্লাই কৰো বৰ্জ্যপূৰণ 10 * 10 10 * x 10x হৈ গল হয় নহয় এটো 15x আছিলে আৰু এটো কেনে গল 12 হৈ গল
এইটো যদি মই ক্যালকুলেশন কৰো x x আছে কেন 5x হৈ যাব নে মাইনাস এ প্লাস এ মাইনাস হৈ যাব 15 minus x 15 পৰা যদি মই 10 কৰি দিও কেন 5x থাকি যাব নে তাবা চোৱাচোন এইটো 10 ৰ আগত প্লাস আছে নে আগত ইফালে গৈছিল মাইনাস হ'ব নে 12 minus 10 হৈ যাব 5x কি ললে 2 লাই গল নে মোৰ x লাগে এফিচিয়েন্সি লাগে হয় নহয় মই কি কৰিম কেনেকৈ উলিয়াম ইফালে লিখি দিছো মই 2/5 হৈ যাব নে 5 টো পূৰণ হৈ যাবলে হৰণ হৈ যাব নে কি যাব তেতিয়া হলে 0.4 লাই গল কি ললে এই x ৰ এফিচিয়েন্সি কি ললে 0.4 লাই গল x মানে কাৰ আসলে সেকৰ আসলে 0.4 টো এফিচিয়েন্সি ইয়া ওকে এটা আমাক কোৱেশ্চনটো কি উঠিছে কোৱাচোন আমাক কোৱেশ্চনটো উঠিছে যে গুটে কামটো সেখৰক কেদিন লাগিব এ নিজে ভাবাচোন কাম কেটা আসলে 12টা আসলে নে আসলে এটো কিমান এফিচিয়েন্সি কৰিব লাগে কাম আসলে 12টা মই যদি এফিচিয়েন্সি কৰো কিমান 0.4 এফিচিয়েন্সি কৰিব লাগিব হয় নহয় 0.4 এফিচিয়েন্সি কৰিব লাগিব এ হেতুকে যদি আমি কৰি দিও টাইম কিমান লাগিব তে টাইম কেনেকৈ উলিয়াই কাম কিমানটা আসলে আৰু কিমান এফিচিয়েন্সি কৰিম ঠিক আছে এটুকে যদি মই দশমিকটো উঠাই দিও কি হ'ব 10 এৰ পূৰণ কৰিব লাগিব নে তলৰ ওপৰে ই 4 হৈ যাব ই 120 হৈ যাব তাৰ মানে কি হ'ব 30 দিন লাগিব তাৰ মানে কি হ'ব অপচন এই ডি টো হৈ যাব দশমিকটো জানে না সকলোৱে ইয়াৰ দশমিক 11 আগৰ আছে তেনে ইয়াকো পূৰণ কৰিলো কি কৰিলো ইয়াকো মই তেনে পূৰণ কৰিলো ঠিক আছে ই হৈ গল 120 ই হৈ গল 4 আৰু হৰণ হৈ যাব কেন 30 হৈ যাব ঠিক আছে আশা কৰো সকলোৱে কোৱেশ্চনটো বুজি পালে এটো এফিচিয়েন্সি হাটো কৰিব পাৰে কি কৰিব পাৰে এই যে 3 দিন যে বেছি লাগিলে আগতে হ'ব লাগে 12 দিন ই হ'ব লাগে 3 দিন তাৰমানে কি বুজি পালে মই যদি ডিপ্ৰম আৰু যদি মই সেখৰৰ চাও টাইমটো কি কৰিব পাৰে কওকচোন দুইটা যদি মই টাইম চাও সেই যে 3 দিন সময় যে বেছি লাগিলে কেলে কাৰণ ই 5 দিনৰ আগতে গৈছিল তাৰমানে কি বুজি পালে ডিপ্ৰমৰ 5 দিনৰ কামটো সেখৰাই 3 দিনতে কৰিব পাৰে মানে হেতে আৰু কি হয় যে ই যদি ইয়াৰ যদি 5 দিনৰ কামটো যদি ই 3 দিনত কৰিব পাৰে ন এটাৰ এফিচিয়েন্সি কি যাব কোৱাচোন 3 টো কি হৈ যাব এনেকৈ 5 হৈ যাব এটো কনসেপ্ট লৈ পিনি কৰিব পাৰা ঠিক আছে জাস্ট কিন্তু এটো বুজিবৰ কাৰণে ভাল এখানে মই এটো কৈ দিছো হ'ব সকলোৱে কৰিব টাইম আৰু এফিচিয়েন্সি ইটো আনটো ৰেচিপ্ৰকেল হয় টাইম যাৰে বেছি লাগে কামটো কৰিব কাৰণে তাৰ কাম কৰাৰ ক্ষমতাটো কম হেতু বস্তু ঠিক আছে এটা কি কৈছে Rahul, Arun, Sumit started a business. Rahul invested half part, Arun 1/3 part, and rest of the capital was invested by Sumit. The ratio of their profit. আমাক কৈছে কিবা এটা ক্যাপিটাল আছে ক্যাপিটাল মানে কি আছে এটা মূলধন আছে হে ক্যাপিটালটোৰ যদি মই 3 ভাগৰ 1 ভাগ লও হেতু কোনে লৈছিলে বুলি কৈছে ৰাহুলে ইনভেস্ট কৰিছিলে এই গুটে ক্যাপিটালটো 3 ভাগৰ 1 ভাগ ৰাহুলে কৰিছিলে আৰু 2 ভাগৰ 1 ভাগ ন কোৱেশ্চনটো মই ৰাহুলটো বেলেগে পঢ়িলো ৰাহুলে কিমান কৈছিলে বুলি কৈছে 2 ভাগৰ 1 ভাগ কৰিছিলে বুলি কৈছে আৰু কি বুলি কৈছে অৰুণে কিমান কৈছে 3 ভাগৰ 1 ভাগ কৰিছিলে অৰুণে 3 ভাগৰ 1 ভাগ এতিয়া কৈছে বাকি থকাখিনি ৰেষ্ট যেটো ৰেষ্ট থাকি গল ন এটো কোনে কৈছে বুলি কৈছে আমাৰ সুমিতৰ ইনভেষ্টমেন্ট বুলি কৈ দিছে ঠিক আছে এটা কৈছে তেওঁলোকৰ প্ৰফিট কিমান সদায় মই ৰাখিব investment is directly proportional to কি হয় profit ঠিক আছে এতিয়া profit আসলে profit বুলি কলে ডাইৰেক্ট ভুল হৈ যাব ইনভেষ্টমেন্ট টো আসলে টাইমৰ ওপৰত ডিপেন্ড কৰে কোনে কিমান কৰিছে এটা যদি আপুনি বলে 200 টকাকে জমা কৰিছে মই বলে 50 টকাকে কৰিছো কাৰ বেছি ইনভেষ্টমেন্ট আপুনি 200 টকা কৰিছে মই কৰিছো 50 টকা কাৰ বেছি ইনভেষ্টমেন্ট আপুনি ডাইৰেক্ট কৰিব নোৱাৰে কাৰণ টাইমটো মেনচনে কৰা নাই আপুনি যদি এবছৰ কৰে মই যদি 6 বছৰ কৰো তেতিয়া মোৰ কেই টকা হৈ যাব 300 টকা হৈ যাব আপোনাৰ কিমান হৈ যাব 200 টকা হৈ যাব হয় নক সমস্যা নাই পোৱা বস্তুটো হেতু বস্তু মানে ইনভেষ্টমেন্টটো কি হয় আপুনি টাইমৰ ওপৰত ডিপেন্ড কৰে জাস্ট ইয়াত টাইমটো যেটো মেনচন কৰা আমি টাইমটো কি কৰিলো কনস্ট্যান্ট একে বুলি ভাবিলো সব কাৰণে ঠিক আছে ইয়াৰ কাৰণে এবছৰ ইয়াৰ কাৰণে এবছৰ ইয়াৰ কাৰণে এবছৰ এনেকৈ ভাবি লওক আৰু এসক ইনভেষ্টমেন্টৰ ৰেশিওটোৱে আমাৰ কি হ'ব প্ৰফিটৰ ৰেশিও হ'ব সদায় মই ৰাখিব ঠিক আছে আপুনি ইনভেষ্টমেন্ট যিমান বেছি কৰিব হিমান আৰু প্ৰফিটটো বেছিকে হ'ব হয় কিবা এটা বিজনেছতে আপুনি যদি কম পইচা দিছে আপোনাক কেনেকৈ প্ৰফিটটো বেছিকে দিব হয় নহয় এটো বস্তু এসক যেতিয়া এনেকৈ ভগ্নাংশ দিয়া থাকিব আমাক যদি ইনডাইৰেক্টলি দিয়া থাকে ভগ্নাংশত আমি সদায় কি কৰিম এটা ধুনিয়া ভ্যালু বনাই লম কেনে কৈছো দুভাগো কৰিব লাগে 3 ভাগ কৰি 1 ভাগ ল'ব লাগে মানে কি
কিবা এটা বস্তু দুভাগ কৰিব লাগে কিবা এটা বস্তু তিনি ভাগ কৰিব লাগে মনত ৰাখচোন মই কৈছিলো আগৰ ভিডিঅ' কিটাত দুভাগ কৰা তিনি ভাগ কৰা তাৰমানে কি 2 আৰু 3 ৰ লসাগুটো লৈ লওক এনেকুৱা এটা সংখ্যা লৈ যাক দুভাগ কৰিব পাৰে তিনি ভাগ কৰিব পাৰে তাৰমানে কি হ'ব এলচিএম লৈ লওক 2 আৰু 3 কিমান হ'ব কোৱাচোন 6 হ'ব আমি ভাবিলো যে এই কেপিটেলটো 6 টকা বুলি ভাবিলো কোনোবাই যে 6 টকা নধৰি পিনি 12 টকা ল'ব পাৰে দুভাগ 2 আৰু 3 ভাগ কৰিব পৰা এটা সংখ্যা ল'লে হ'ল 12 18 24 যি ল'লে হ'ল ঠিক আছে মই 6 টকা লৈছো সৰু সংখ্যা লৈছো ঠিক আছে এতিয়া চোৱাচোন 6 টকাটোক যদি মই আধা কৰো তাৰমানে ৰাহুলে কেটা কৈছে কোৱাচোন ৰাহুলে 3 টকা কৈছে নে বাৰু হয় নহয় 6 টকাৰ যদি মই আধা কৰো কেই টকা হ'ব 3 টকা হ'ব নহ'ব 3 ভাগৰ এভাগ মানে কি 6 টকাক যদি মই 3 ভাগ কৰো তাৰ যদি এভাগ কিমান হ'ব কোৱাচোন 2 টকা হ'ব নহ'ব তাৰমানে কি অৰুণে কেনে 2 টকা কৈছিলে তেতিয়া 3 টকা ই কৰিছিলে ৰাহুলে 2 টকা অৰুণে কৈছিল থাকিলে ৰেষ্টটো কিমান থাকিলে 3 এ 2 এ 5 হৈ গ'ল আসলে 6 টকা তাৰমানে কি সুমিত কিমান হ'ব 1 হৈ যাব নে 3 এ 2 এ 5 এ 1 6 হৈ যাব নে তাৰমানে কি কৈছে আমাক এটা ৰেশিওটো দিছে প্ৰফিটৰ ৰেশিও এইটো কি বলে কওকচোন এহাতৰ এইটো ইনভেষ্টমেন্টৰ ৰেশিও আৰু মই কৈছিলো যে ইনভেষ্টমেন্টৰ ৰেশিওটোৱে হৈ যাব আমাৰ প্ৰফিটৰ ৰেশিও মানে 3:2:1 যত আছে অপচন সেইটো হৈ যাব আমাৰ কাৰেক্ট অপচন ঠিক আছে 3:2:1 বুজি পালে নাপালে ইয়াৰ টাইমটো আসলে কনস্ট্যান্ট একে বুলি ভাবি লওক কথা পাতি গুছি গ'ল ৰেশিও তথাই কি যায় ই যদি এবছৰ হয় ইয়াতো 1 পূৰণ কৰিব ইয়াকো 1 পূৰণ কৰিব ইয়াকো 1 পূৰণ কৰিব নকৰিব বা ইয়াক যদি 2 পূৰণ কৰে ইয়াকো 2 কৰিব ইয়াকো 2 কৰিব কথাটো বুজি যাব না যাব কথাটো বুজি যাব তাৰমানে কি হেকাৰণে আমি সময়টো ইয়াত লোৱা নাই যেটো কোৱেশ্চনটোত মেনশন কৰা নাই খালি নাথাকিলে গম পাব যে আমি কনস্ট্যান্ট বুলি ভাবি লওক ওকে ক্লিয়াৰ হল সো মই যে কৈছিলো এই লাষ্ট পৰীক্ষাত আহি গ'ল আপোনালোকে এটো বাৰ বিশ্বাস দিবলৈ দিগদাৰ হৈ যায় কথাটো কিন্তু মোৰ মনৰ শান্তি এটা পাইছো যে মই কন্টেন্টটো বনাব পাৰিছিলো মোৰ মানে অকমান ফেমিলি প্ৰবলেমৰ কাৰণে এই ভিডিওটো মানে পৰীক্ষাৰ আগত মই কন্টিনিউ দি আছিলো মানে গম পাই ফেমিলি প্ৰবলেম এটা কাৰণে দিব নোৱাৰিলো ক্লাছ বুটনে ক্ষতি হৈছিল অলপ এই কোৱেশ্চনটো পৰীক্ষাত এজ ইট ইজ আহিছে নাম্বাৰ লাগি একে আহিছে আমক কৈ দিছো এটো কৰ পৰা আহিছে মানে এছ সান্তা কিতাপখনৰ পৰা আহিছে এই কিতাপখনৰ পৰা আহিছে এই কিতাপখনৰ পৰা আহিছে ইয়াৰ পৰাই মই বেছিভাগ কোৱেশ্চন দিওঁ ঠিক আছে বহুত ভাল কিতাপ হয় আৰু এক্সামিনাৰৰ কাৰণে মানে এখন কিতাপ তেওঁলোকে প্ৰিফাৰ কৰে ঠিক আছে এটা কি কৈছে সব what is the rate percentage of simple interest will a sum of money double in itself in 12 years আমাক কৈছে কিবা এটা সাম আছিলে কিবা এটা মূলধন আছিলে সেই মূলধনটো আমাৰ ডাবল হৈ যায় কি হৈ যায় বুলি কৈছে ডাবল হৈ যায় বুলি কৈছে আৰু ডাবল হোৱানে কেই বছৰ লাগে বুলি কৈছে 12 বছৰ লাগে বুলি কৈছে কেই বছৰ লাগে বুলি কৈছে 12 বছৰ সময় লাগে বুলি কৈছে এতিয়া কৈছে যে ৰেট অফ পাৰ্চেন্টেজ টু গান হুটৰ হাৰটো কিমান ঠিক আছে 12 বছৰ লাগে হয় নহয় মলক সৰুকে লিখি লৈছো কাৰ মন সমাটো কোৱেশ্চন কেনে কৰাইছিলো বহুত কোৱালিটি কোৱেশ্চন 5 বছৰ 5 গুণ হোৱা কৰালো 10 গুণ হোৱা কৰালো ডাবল হোৱা কৰালো 3 গুণ হোৱা কৰালো সদায় মই ৰাখিব আমাৰ যদি কিবা এটা পইচা আছে তাক যদি ডাবল হৈ গৈছে তাক আমি সদায় কি লম বেস 100 লৈ লম 100 বেস ললে আকৌ পার্সেন্টেজ নিবগে নালাগে মানে ঠিক আছে 100 ডাবল হৈ যায় মানে কি হৈ যায় কওকচোন 100 টো 200 হৈ যায় হয় নহয় আপুনি 100 টকা দিছিলে 12 বছৰ পিছত 200 টকা হৈ গ'ল তাৰ মানে আপুনি এক্সট্ৰা কিমান পালে কওকচোন আপুনি এক্সট্ৰা কিমান পালে এই এক্সট্ৰাটোৱে কিমান হয় 100 টকা হয় নহয় 100 দিছিলে আপুনি 12 বছৰ পিছত 200 টকা পাইছে তাৰ মানে কি 100 টকা আপুনি কি পাইছে 100 টকা আপুনি কি পাইছে পার্সেন্টেজ দিব নালাগে আসলে এটা মই বেস 100 টকা 100 টো আপুনি কিছে এক্সট্ৰা পাইছে এই 100 টোৱে কি হয় কওকচোন ইন্টারেস্ট হয় নহয় এই 100 টকা আপুনি ইন্টারেস্ট পাবৰ কাৰণে আপোনাৰ কেই বছৰ সময় লাগিছে 12 বছৰ আৰু প্ৰত্যেক বছৰে পোৱাটোই ৰেট অফ ইন্টারেস্ট মানে কিনো ৰেট অফ পার্সেন্টেজ বুলি যে কৈছে ৰেট অফ ইন্টারেস্ট টো কথা কৈছে হয় ন ৰেট অফ পার্সেন্টেজ টো কিমান হেতু বুজাই যে এবছৰত আপুনি কিমান ইন্টারেস্ট হৈছে ইন্টারেস্ট পার এনাম বুজায় ঠিক আছে ইন্টারেস্ট পার এনাম আপুনি এবছৰ যেটো ইন্টারেস্ট পায় ন ইন টার্মস অফ পার্সেন্টেজ হেতুকে কোৱা হয় ৰেট অফ ইন্টারেস্ট বুলি কোৱা হয় এসব আপোনাক 12 বছৰত আপুনি 100 টকা পাইছে তাৰ মানে কি এবছৰ কিমান পাব মই 12 বছৰত যদি 100 টকা পাও এবছৰত কি পাম কম পাম ন কম পালে কি কৰিম হৰণ কৰিম ঠিক আছে আৰু এটো যদি হৰণ কেন কৈছে নে 12 যদি হৰণ কৰি ইয়াক কিবা যাব 8 বাৰ যাব থাকি যাব কি গম পাইছে নে ইয়াত থাকি যাব 4 4 গুণে 4 হৈ যাব 4 গুণ হ'ল কেবাৰ 3 বাৰ ঠিক আছে তানে কি হ'ব 8 and 1/3% অপশন নাম্বাৰ বি এজ ইট ইজ কোৱেশ্চন আহিলে আপুনি গম পাইছে নহয় 100 মই কি কৰিলো 12 হৰণ কৰিলো 12
8 গুণ 96 হৈ গ'ল থাকিলে কিমান 4 থাকিলে লিখা কেনেকৈ 12 হৰণ কৰিছিলে কেইবাৰ গ'ল 8 বাৰ গ'ল 12 হৰণ কৰিছিলে ভাজক ভাগফল আৰু ভাগে 4 গুচি গ'লে একেবাৰ 4 গুচি গ'লে তিনিবাৰ ঠিক আছে সেইটো বস্তু নেক্সট কোৱেশ্চন কি কৈছে আমাক কৈছে the area of a rectangle is 252 centimeter square its length and breadth is 9:7 এনেকা আহিব পাৰে length এ দৈৰ্ঘ্য হয় এটো প্ৰস্থ হয় এটা মোক কোনবা যদি কয় দৈৰ্ঘ্য কিমান 9 নেকি বাৰু 9 নহয় কি হয় 9x বুলি ধৰিম আমি এটা ৰেশিও থাকিলে কি হয় সদায় আমি দেখাটোকে নহয় মোক 9টা অংশ হয় ঠিক আছে ই কি হয় এই প্ৰস্থ কি হয় 7টা অংশ হয় আমি জানিব লাগে যে এটা ৰেক্টেংগুলাৰ এৰিয়া কেনেকৈ উলিয়ায় আমি জানিব লাগে যে ৰেক্টেংগুলাৰ এৰিয়া কালি কেনেকৈ উলিয়ায় বা ক্ষেত্ৰফল কেনেকৈ উলিয়ায় কালিটোকে ক্ষেত্ৰফল বুলি কোৱা হয় দিশ পূৰণ প্ৰস্থ কৰে তানে মই যদি কৈ দিও 9x ৰ লগত যদি মই কি কৰি দিও 7x পূৰণ কৰি দিও এটো কি হ'ব দিশ পূৰণ প্ৰস্থ দিশ পূৰণ প্ৰস্থ মানে কি এটো কি বুজাইছে কওকচোন দিশ পূৰণ প্ৰস্থ মানে কি বুজাইছে কালি বুজাইছে আৰু মোক কওকচোন এই 252 সেন্টিমিটাৰ স্কয়াৰটো কি বুজাইছে কালিয়ে বুজাইছে এহেটা যদি কৰো কালি হ'ব এটি কি হ'ব কালি হ'ব নহয় কি ই কালি বুজাইছে আৰু একেটা ৰেক্টেংগুলাৰ কালি কি হ'ব কওকচোন সমান হ'ব নহব হ'ব সিম্পল কথা ইউ দিশ পূৰণ প্ৰস্থ কালি বুজাইছে ইউ দিশ পূৰণ বুজাইছে কালি বুজাইছে ই কৈছে কালি দিয়াক দি থোৱা আছে এটো কালি বুলি ডাইৰেক্ট দি থোৱা আছে দিয়া আছে নে দিয়া আছে ৰেক্টেংগুলাৰটো কালি আৰু এটো ৰেক্টেংগুলাৰ দিশ পূৰণ প্ৰস্থ মানে কি হয় কালিয়েটো হয় এটো যদি মই সিম্পলিফাই কৰো 9 3 গুণ 9 7 গুণ 63 হৈ গ'ল আৰু x আৰু x পেলি কান হ'ব x স্কয়াৰ হৈ যাব 252 হৈ যাব এই 63 ফালে গলে কি হ'ব হৰণ হৈ যাব না যাব 252 ডিভাইডেড বাই 63 গুছি গ'ল 4 বাৰ x স্কয়াৰ কান 4 ওলাই গ'ল x লৈ কি হ'ব তেলা কওকচোন বৰ্গমূল 4 হ'ব মানে প্লাস মাইনাস কিয় নাহে কাৰণ মাইনাস হ'বই নহয় প্লাসটোই হ'ব লাগিব হয় না এটা হ'ব ইয়াৰ x বুলি কি হ'ব তেহালে 2 ওলাই গ'ল তানে কি হ'ল x বুলি 2 ওলাই গ'ল এরা না কি উলিয়াব লাগছে কওকচোন আপোনাক উলিয়াব লাগছে হোৱাট ইজ দা পেৰিমিটাৰ পেৰিমিটাৰ কি পৰিসীমা কিমান ৰেক্টেংগুলাৰ পৰিসীমা মানে কি ৰেক্টেংগুলাৰ পৰিসীমা মানে কি ইয়াৰ বাউন্ডাৰীটো তাৰ মানে এই দৈৰ্ঘ্য প্ৰস্থ যোগ কৰিলে কিমান হ'ব যায় ইয়াত দুডাল দৈৰ্ঘ্য দুডাল প্ৰস্থ হয় নহয় হেতুই এছকচোন 9 ৰ লগত যদি মই হাত যোগ কেন 16 হ'ব নহব 16 ঠিক আছে এটা আসলে 16 কি হ'ব x হ'ব নহব সক আমাৰ এনেকা এটা ফৰ্মুলা এনেকা আছে চাব দেই 2 পূৰণ পৰিমাণ লব মানে কি আছিল জানেনে 2 পূৰণ দিশ যোগ প্ৰস্থ এটো আছিল ফৰ্মুলা আৰু নিজে কওকচোন মোৰ দুইটো ফৰ্মুলা মতে আহে কেলে দুডাল দৈৰ্ঘ্য দুডাল প্ৰস্থ দুডাল দৈৰ্ঘ্য যোগ কৰিব লাগিব দুডাল প্ৰস্থ যোগ কৰিব লাগিব ঠিক আছে এই দুটোৱে কমন লৈ লোৱা হয় আৰু সক মই ফৰ্মুলাবোৰ সম্পূৰ্ণ লিখাই থোৱা আছে বুজাই থোৱা আছে পাইছে কেনেকৈ সব বুজাই থোৱা আছে ঠিক আছে 2D 3D লক্ষ্য কোচিং ইনষ্টিটিউট বুলি কলে আপোনাক পাই যাব সকলো বস্তু এটা সব L তো কিমান কওকচোন L দি কিমান হয় 9x হয় নহয় এটো কি হয় 7x হয় নহয় আৰু যদি যোগ কয় কেন হ'ব 16x হৈ যাব নে মই এনেকৈ ইয়াফালে লিখি দিছো 2 ব্ৰেকেট মানে আপুনি গম পায় কি ব্ৰেকেট মানে কি পূৰণ হয় আৰু এটা যোগ কৰিলে কেন হ'ব 16x হ'ব নহব x কিমান ভাই দিম কোৱাচোন x ভাই দিম কিমান 2 পাইছিল নে এটোকে মই কি বুলি লিখিছিলো 32 জুন কেন যাব 64 তাৰ মানে কি হ'ব অপচন নাম্বাৰ এ হৈ যাব আমাৰ কাৰেক্ট অপচন ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনলৈ আমি যাও ইয়াত কি কৈছে the mean of 16 numbers is 48 if 4 is divided by in each number then find the new mean বুলি কৈছে আমাক কৈছে এনেকুৱা 16টা সংখ্যা আছে এনেকৈ 16টা সংখ্যা আছে ঠিক আছে এনেকৈ 16টা সংখ্যা হে 16টা সংখ্যা যেটা মই মাধ্য উলিয়ালো মিন মানে মাধ্য বুলি কোৱা হয় ঠিক আছে বা ইয়া কি বুলি কোৱা হয় গড় বুলি কোৱা হয় যেতিয়া মই এই 16টা সংখ্যাৰ গড় উলিয়ালো বা যদি মাধ্য উলিয়ালো কিমান লাইছে বুলি কৈছে 48 লাইছে মোৰ গড়টো কি লাইছে 48 লাইছে মিনটো 48 লাইছে ঠিক আছে তাক আমি এভাৰেজ বুলি কম আগতে কৈছো কনফিউজ নহব দুটা বস্তু একে হয় এটা কৈছে যদি মই ইচ নাম্বাৰ এই যদি এটো সংখ্যা কি আছিল মই গম নাপাও এটো মই কি আছে এনেকা আমাৰ কেটা সংখ্যা দি আছিল 16টা সংখ্যা দি আছিল 16টা সংখ্যা এনেকে দিয়া আছিল নে এই প্ৰতিটো সংখ্যাৰ পৰা ইচ নাম্বাৰ পৰা কি কৈছে if 4 is divided 4 যদি মই সবকে যদি হৰণ কৰিলো তাৰ মানে কি ইয়াকো যদি মই 4 ৰে হৰণ কৰি দিও ইয়াকো যদি মই 4 হৰণ কৰি দিও ইয়াকো যদি মই 4 হৰণ কৰি দিও ইয়াকো যদি মই 4 হৰণ কৰি সবকে যদি মই 4 ৰে হৰণ কৰি দিও ন
দেখা যায় এভাৰেজটো নিউ এভাৰেজটো কি হ'ব সদায় মনত ৰাখিবা এটা প্ৰপাৰ্টিজ আছে আমাৰ কিছুমান যদি অবজাৰভেশ্যনৰ পৰা প্ৰত্যেকৰ পৰা যদি কিবা বঢ়াও কিবা যদি কমাও কিবা যদি মই হৰণ কৰো কিবা যদি মই পূৰণ কৰো মানে কি মই যদি প্ৰতিটো অবজাৰভেশ্যন মানে গোটেই 16টা সংখ্যাৰ লগত যদি মই কিবা এটা সংখ্যা যদি যোগ কৰি দিওঁ কেটা যোগ কৰিছো কেটা বলে বিগু কৰিছো কেটা বলে পূৰণ কেটা বলে হৰণ কৰি দিছো সদায় মনত ৰাখিব আপুনি যদি 2 যোগ কৰে সবৰ লগত যদি 2 যোগ কৰে এভাৰেজ 2 বাঢ়ি যাব সব যদি 2 কমাই দিয়ে আপুনি কি এভাৰেজটো 2 কমি যাব সবৰ যদি 2 পূৰণ কৰি দিয়ে এভাৰেজটো দুগুণ হৈ যাব 2 গুণ পূৰণ হৈ যাব আৰু সবকে যদি 2 যদি হৰণ কৰি দিয়ে কি হ'ব এভাৰেজটো আগতকৈ দুগুণ হৰণ মানে কি হৈ যাব কমি আহিব 2 ৰে হৰণ হৈ যাব মানে সেইটো বস্তু এটা মোক কি বুলি কৈছে সবকে যদি মই 4 ৰে হৰণ হয় কি হ'ব তেতিয়াহলে এভাৰেজ 4 হৰণ হৈ যাব না যাব মানে কি হ'ব 12 হৈ যাব অপচন নাম্বাৰ বি মুখত লৈ যাব বস্তু ঠিক আছে এইবোৰ লিখিব নালাগে পিন লগাব নালাগে এই প্ৰপাৰ্টিজ হয় যি সকলে এভাৰেজৰ মই ভিডিও কৈছে সকলোৱে গম পাইছে এই বস্তুটো কি হৈছে ঠিক আছে নেক্সট কি দিয়া আছে আমাক কৈছে যে a is equal to b into d by c আৰু কৈছে যে a b c d are increases by 10% আমাক কি বুলি কৈছে a b c d তো a b নহয় b c আৰু d b c আৰু d কি বুলি কৈছে 10% বঢ়াই দিছে 10% বঢ়োৱা মানে কি কওকচোন মই কৈছিলো 10% বঢ়োৱা মানে কি 110 বঢ়োৱা মানে কি হ'ব 110 বঢ়ালে 110 হৈ যাব নে তানে কি বুজিছে গম পাইছে নাই চাব দেই মই কি কৰিছো a নম্বৰ সংখ্যাটো ইয়াক যদি মই 10% বঢ়াই দিম তাৰমানে কি b ৰ 10% বঢ়োৱা মানে কি 110 বঢ়াই দিয়ে 110 হৈ যাব না যাব হৈ গ'ল এইটো পূৰণ এই 10% বঢ়াবলৈ কৈছে না বঢ়াই দিছো ঠিক আছে এইটো পূৰণটো পূৰণ লিখিবই লাগিব এই d কি কৰিবলৈ কৈছে d ইয়াৰো 10% বঢ়াবলৈ কৈছে 110 বঢ়াবলৈ কৈছে 110 হৈ যাব নে c কি হ'ব c ৰ কি হৈছে 110 বঢ়াবলৈ কৈছে 110 হৈ যাব ঠিক আছে যদি মই কটাকটি কৰো এইটো 100 চক আমি জানো যে দুটা এইটো এটা ভগ্নাংশ হয় এইটো এটা ভগ্নাংশ হয় ঠিক আছে এটা কি আছে হৰণ আছে মানে কি দুইটা ভগ্নাংশ একে দেখিছে নে মই যদি কোনবাই কয় তোক যদি মোক 2 এ হৰণ কৰি কয় 2 যদি মই 2 হৰণ কৰি কিমান হ'ব 1 হ'ব নহ'ব 3 যদি মই 3 হৰণ কৰি কিমান হ'ব 1 হ'ব নহ'ব তেনেকেতো এইটোটো একে সংখ্যা এইটো হৰণ গুচি গ'ল নে কওকচোন হৰণ গুচি গ'ল নে হৰণ গুচি গ'ল থাকিলে কি তেতিয়া হলে d into 110 by 100 এটো d by c থাকিলে হয় নহয় এইটো বস্তুকে যদি মই এনেকৈ লিখি চাব দেই মই বুজাব না হৈ গ'ল আনসাৰ লাই গ'ল b into d by c টো মই এনেকৈ লিখিছো আৰু কি কৰিছো মই এইটো এনেকৈ লিখিব পাৰো না কওকচোন পাৰো কাৰণ এইটো উছলাই আনিছো যেনিবা এইটো b into d by c লিখি লৈছো তাৰপা কি হ'ব 110 divided by 100 টো লিখি দিছো মানে কি বুজি পালে এই গোটেই সংখ্যাটোৰে কিমান বঢ়াব বুজিছে কওকচোন 110 বেছে মানে কি বুজিলে এই গোটেই সংখ্যাটো কি আছিল a আছে নে এই সংখ্যাটো মানে কি বুজি পালে আগতকৈ 10% কি হৈ গ'ল বাঢ়ি গ'ল সদায় মনত ৰাখিব পূৰণটো আমি অনানি কৰিব পাৰো নহয় না 2 into 3 into 4 মই 4 টো ইয়ালে আনি ইয়ালে এইটো 2 টো ইয়ালে নিব 3 টো ইয়ালে নিব পাৰো 2 into 4 into 3 কি মাল্টিপ্লিকেশন ইজ কমিউটেটিভ হয় নহয় এটা নিব পাৰি তেনে মই কি দেখিলো এটো যদি এটা সংখ্যা হিচাপে ট্ৰিট কৰো আমি এই সংখ্যাটোৰ এই পূৰণ মানে কি ৰণ জানে এই সংখ্যাটোৰ 110 হৈছে মানে কি গোটেই সংখ্যাটো কি হৈছে 10% বাঢ়িছে ঠিক আছে মানে ইয়াৰ আনসাৰ কি হ'ব অপচন নাম্বাৰ ডি টো হৈ যাব কাৰেক্ট 10 plus 10 plus 10 30 কৰি নিদিবা আকৌ ঠিক আছে বহুত এইবোৰ বস্তু ভুল কৰে নেক্সট কি কৈছে চাও এনেকুৱা কোৱেশ্চন এটা আহিছিল বা কওকচোন মন আছে নে খালি ইজি কোৱেশ্চন এটা আহিছিল 2 to the power x is equal 32 আহিছিল এনা কোৱেশ্চন কিমান গলে ঠিক নাই সার্চ ইন্ডিসেসৰ হয় নহয় সবে কৰে যেটো যি সকলে ম্যাথছ পঢ়াইছে হেই যিগিটা বস্তু কোনবাই যদি কৈছে মানে কমন আহিছে কমন আহিবই লাগিব ঠিক আছে এটা কোৱেশ্চন এনেকৈ আহিলে পৰীক্ষা মই কেলে কৈছো বস্তুটো পৰীক্ষা এক্সামিনাৰ মেন্টালিটি বুঝক এনেকৈ কিবা কি ভ্যালু দিছে আছিল a plus b বয়ক b plus c বয়ক c plus d বয়ক এনেকৈ আমি দি থোৱা আছে নেকি সো এই যেটো কোৱেশ্চন আছে না আমি কোনটো কোৱেশ্চন কৈছো কোৱেশ্চন নাও কোৱেশ্চনবোৰ আমি টাইম এন্ড লগত কৈছিলো আমাক a আৰু b এর এফিশিয়েন্সি c আৰু d এর এফিশিয়েন্সি a আৰু b একেলগে কাম কৰিলে ইমান শেষ হয় b আৰু c এ কামটো কৰিলে ইমান শেষ হয় c আৰু d এ কামটো কৰিলে ইমান শেষ হয় এনেকৈ কৈছো না একবাৰ এই কোৱেশ্চনটো বা সেই সলিউশন দি দিলে মাত্ৰ বাকি ল্যাঙ্গুয়েজ নাই এটো কি কৈছে 2 to the power n plus 4 minus 2 to the power n plus 2 is equal to 3 তে n এর ভ্যালু কি হ'ব দিছে সব
এই কুৱেশ্যনটো অকমান যদি এই যদি ব্ৰেক কৰিব নাজানে কুৱেশ্যনটো সলভ কৰিব নোৱাৰিব ঠিক আছে আপোনালোকে মোক এটা কথা কওকচোন যদি বেস যদি একেই থাকে ইনটু হৈ থাকিলে পাৱাৰ কিটা কি কৰো আমি পাৱাৰ কিটা আমি কি কৰো প্লাস কৰি দিও না বাৰু যদি বেস যদি একেই থাকে ডিভাইড হৈ থাকিলে পাৱাৰ কিটা কি কৰি দিও কোৱাচোন মাইনাস কৰি দিও নে মাইনাস কৰি দিও এনে কৈ থাকিলে আমি এনে কৈ লিখো তেতিয়ালে এনে কৈ থাকিলে এনে কৈ লিখিব পাৰিম নে কোৱাচোন পাৰিম যদি আমি এনে কৈ বেস এটা ওপৰ যদি প্লাস হৈ থাকে আমি কি লিখিব পাৰিম এটো আজি বেস এটা ওপৰ প্লাস হৈ আছে এনে লিখিব পাৰিম নে 2 to the power n into 2 to the power 4 লিখিব পাৰিম নোৱাৰিম উল্টাকে লিখিছো আজি মাইনাস এ মাইনাস এটো তো প্লাস হৈ আছে কি লিখিম 2 to the power n into 2 to the power 2 লিখি দিও কোন আৰু আৰু লিখি দিলো ইয়াবা কমন কি হ'ব কোৱাচোন 2 to the power n টো কমন আহি যাব নে থাকি যাব কি 2 to the power 4 2 to the power 2 হয় নহয় এটা যদি মই ইয়াক সিম্পলিফাই কৰো এটা কেন 16 2 to the power মানে কি 16 হৈ গল 2 to the power 2 মানে কি 4 হৈ গল হয় নহয় এটুকে যদি মই কৰি দিও 2 to the power n এটো কেন হ'ব 12 হৈ যাব নে 12 পেলালে কি হ'ব এটো ইনটু হৈ আছিল নে এবারে কি ডিভাইড হৈ যাব নে কি 3 টল লাগছে এবারে 12 হৈ যাব 3 এক এবাৰ 3 গুছি 4 বাৰ 2 to the power n জলি কি লালে 1/4 লাইছে এটা লাগে আমাক n ৰ ভ্যালু দিছে আমাক কি ফাইন্ড আউট n ৰ ভ্যালু কিমান হ'ব দিছে আপুনি মোক এটা কথা কক আপুনিটো গম পায় এটা ফৰ্মুলা আছিল আমাৰ কি a to the power n is equal to a to the power minus n is equal to 1 by a to the power n আসলে নে আসলে পাওয়ার যদি নেগেটিভ হৈ থাকে আমি পজিটিভ কৰিব পাৰো তাক ৰেসিপ্ৰকেল কৰি দিলে উল্টাটো কৰিম দিয়া কি হ'ব মছনে এটো কি মই কি লিখিব পাৰো 2 স্কয়ার লিখিব পাৰো না সাইডটো 2 দুগুণ 4 লিখিব পাৰো সদায় মিলাব এই বেসটো মিলাব চাব লাগে ইয়াত 2 আছে না ইয়াকো 2 বনাবলৈ চাম মই 2 দুগুণ 4 ঠিক আছে এটা সব এটো 1 বাই এনেকা হৈ আছে নে ককচোন পজিটিভ হৈ আছে নে পজিটিভ হৈ আছে দেখিছে নে 1 by a to the power n is না হৈছে ইয়াক কি লিখিব পাৰো ককচোন তেতিয়া হলে মই 2 to the power n টো আছিলে এটো কি লিখিম তেতিয়া হলে 2 to the power minus লিখিব পাৰো নোৱাৰো এটা প্লাস টো কি জানি নেগেটিভ হৈ যাব না যাব উল্টা কৰিলো কাৰণ ৰেসিপ্ৰকেল কৰিলো কি হ'ব বেস এটা একে হোৱাৰ লগে লগে হঠাৎ মানে বেস যদি একে থাকে পাৱাৰ এটা কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব কেলে ইকুৱেল হ'ব লাগিব কাৰণ ইকুৱেশন আছে দেখিছানে মই যদি আপোনাক কৈ দিও 3 to the power 5 3 to the power x ইয়াত 3 আছে 3 5টা পূৰণ হৈছে ইয়াত 3 কেটা 5টাই পূৰণ হ'ব লাগিব তেতিয়া সমান হ'ব 2 to the power n আছে 2 to the power minus 2 আছে সমান চিন আছে মাত্ৰ দিছে না পাৱাৰটো কি হ'ব লাগিব কি হ'ব লাগিব তাৰমানে কি n ৰ ভ্যালু কি যাব -2 হৈ যাব অপচন ডি টো হৈ যাব ঠিক আছে খুব ধুনিয়া কোৱেশ্চন পৰীক্ষা এক্সাম লেভেল ঠিক আছে ট্ৰিগোনোমেট্ৰি কোৱেশ্চন এবাৰ আহা চান্স বহুত বেছি ডিগ্ৰী ঠিক আছে আৰু মই আপোনাক 2 ঘণ্টা এটা ভিডিও দিছো আপোনালোকে হেতু যদি ভিডিও চাই আকৌ ট্ৰিগোনোমেট্ৰি বেলেগ কৈ পঢ়িব নালাগে আমাৰ জুৱা কালি মানে আগৰ পৰীক্ষাটোত কি হৈছিলে পাইথাগোৰাছৰ থিওৰম পাতিছে আমি ট্ৰিগোনোমেট্ৰি কি কৰিলো পাইথাগোৰাছৰ ফৰ্মুলা সহায়ত কৰি আছো তাৰ আহিছে অকল পাইথাগোৰাছটো এপ্লাই কৰিব কাৰণে দিছে হয় নহয় ইজি বহুত ইজি কোৱেশ্চন আহিছিলে এটা কি কৈছে শুনক এটোৰ মানটো কি হ'ব দিছে ইয়াৰ পৰা যদি মই 5 টো যদি কমন লৈ লও এইকিটাৰ পৰা 5টা কমন আছে দেখিছেনে থাকি যাব কি 10 স্কয়াৰ a মাইনাস থাকি গল 5 টো কমন লৈ থাকিলে কি sec স্কয়াৰ a আৰু ব্ৰেকেটৰ বাহিৰত কি আছে প্লাস 1 টো আছে এটা সব এডুকেশন কৰিবৰ কাৰণে আপুনি জানিব লাগিব ট্ৰিগোনোমেট্ৰিৰ ফৰ্মুলা আইডেন্টিটিজ কেইটা ঠিক আছে এটা ফৰ্মুলা এনেকৈ আছে 1 + 10 স্কয়াৰ a is equal to sec স্কয়াৰ a আসলে নে এনেকুৱা এটা ফৰ্মুলা আছিল মই কেনেকৈ ফৰ্মুলা মুখস্থ কৰিব লাগে সকলো বস্তু ট্ৰিক দি থোৱা আছিল আপোনাক ঠিক আছে এটা সব আমি এই a এর মানটো যদি উলিয়াবলৈ যাও এই সেক্টৰ কি চিন আছে মাইনাস আছে নে মানে মই কি কৈ দিম এই সেক্টৰ যদি প্লাস আছে মানে এটো মই এইফালে গুছি আহিম মানে এনেকুৱা হ'ব নে 10 স্কয়াৰ a প্লাস যদি এইফালে গুছি কি মাইনাস হ'ব নে মাইনাস sec স্কয়াৰ a হৈ যাব নে আৰু মোক ককচোন a 1 টো যদি মই এইফালে লৈ গুছি যাও ইটো এইফালে গুছি আহিলে এই এইফালে গুছি কি মাইনাস 1 হ'ব নহব প্লাস 1 এইফালে মাইনাস 1 হৈ যাব তাৰ মানে কি 5 to 5 ব্ৰেকেট মানে পূৰণ আৰু ইয়াৰ ভিতৰত কি মাইনাস 1 হৈ গল নে প্লাস আগত পূৰণটো কৰে এটো -5 হৈ যাব +1 মাইনাসে প্লাসে মাইনাস -4 হৈ যাব নে জানি কি যাব অপচন নাম্বাৰ এ হৈ যাব কারেক্ট অপচন এই যদি কৰো 998 998 998 998 998 ঠিক আছে
মই যদি ভালদৰে চাম গোটেইকেইটা পৰা 998 টো কি আছে কওকচোন কমন আছে নে কমন লৈ ললো মই আপুনি সদায় মনত ৰাখিব এই যে 998 2/17 দি থোৱা আছে ইয়াৰ অৰ্থ বেলেগ একো নহয় মিক্স ফ্ৰেকচন মই বুজাইছিলো 998 প্লাস 2/17 ইয়াৰ অৰ্থ বেলেগ একো নহয় এইটো সমষ্টি মানে আমি কি লিখো 998 সমষ্টি 17 ভাগৰ 2 বুলি কোৱা হ'ব এই সমষ্টি মানে যোগফল তেনেকে ইয়াটো কি হৈছে এইটো অৰ্থ কি দিলে 998 প্লাস 2/17 এটা মাজত প্লাস চিন আছিলে প্লাস 998 প্লাস 3/17 এটা প্লাস 998 প্লাস 5/17 এনেকুৱা হৈছে নে কোৱাচোন হৈ আছে মই কি কৰো সবতে যদি 99998 আছে নে তো কমন লৈ থাকিলে কি কোৱাচোন ইয়াত 2/17 একে হ'ব কোৱাচোন 3/17 5/17 8/17 আৰু কি থাকিলে 16/17 থাকিলে ঠিক আছে এতিয়া মই যদি এই ব্ৰেকেটৰ ভিতৰত যদি মই ভালদৰে চাওঁ এই 17 টো কি হৈছে কোৱাচোন 17 টো আমাৰ হৰত একি আছে মানে কি লাইক ফ্ৰেকচন বুলি কোৱা হয় হৰকেইটা যদি একি হয় লাইক ফ্ৰেকচন আৰু লাইক ফ্ৰেকচন কৰিবৰ কাৰণে আমি বেলেগকৈ লখা ল'ব নালাগে হেতুই হৈ গল 17 টো হৈ যাব এটাৰ লখাগু 17 17 এবাৰ যাব এটো কি হয় ডাইৰেক্ট ওপৰতে যোগ কৰি দিব পাৰে লাইক ফ্ৰেকচন ঠিক আছে এই মই যোগ কৰি দিব পাৰো 24 29 34 তাৰ মানে কি ওপৰত কেনে যাব এটা যোগ কৰিলে 34 হৈ যাব 998 এটো ব্ৰেকেট মানে কি পূৰণ হয় নহয় ওপৰত হৈ গল 34 তলত হৈ গল 17 আৰু 17 40 কিবা দুবাৰ যায় না যায় তাৰ মানে কি বুজি পালে 998 ক যদি মই 2 ৰে পূৰণ কৰো এটো 100 বুলি হবকচোন 100 হোৱা হলে সৰি 1000 বুলি হবকচোন 1000 হোৱা হলে 2 বনাল কেন হৈ গল দেন 1000 দুগুণ কেন হ'ব হৈ গল দেন আমাৰ যদি আপনি 1000 হোৱা হলে ঠিক আছে 1000 হোৱা হলে হয় নহয় দুগুণ কি 2000 হৈ গল দেন নে তাহলে আমাৰ কেন হ'ব 2000 হ'ব নেকি আজি নহব নহয় যদি মই কৰো অপচন 9 নেকি 998 ঠিক আছে কৰিছো মই 998 এটো কৰি দিলো মই 17 পাই গলো ঠিক আছে কৰিছো তানে কি হ'ব এটা যদি মই কৰো 16 কৰিলে 1 18 19 কৰিলে 1996 এ থাকিব লাগে ঠিক আছে অপচন নাই যে কিয় মই কমন লৈ ললো সবৰ পৰা কমন লৈ ললো ওকে 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 আমি যে এনেকৈ কমন লৈছো তে ভুলটা হৈছে না আমাৰ মাজতটা চিন থাকি গৈছে নি বাৰু সো ইয়াত যে আপুনি এনেকৈ লিখিলে চাব দেই 998 মই গোটেইবোৰ নিলে মানে মোক খেলি মেলি লাগিল দেখিছেনে চিলি মিষ্টেক নকৰিব আপুনি এই কোৱেশ্চনটো বা কি বুজি পালে কওকচোন মই প্লাসটা দিলে হ'ব কিনো ঠিক আছে সব ইয়াৰ পৰা কি বুজি পালে বাৰু এই প্ৰেক্টিস সেটছবোৰ যেনেকৈ এৰেঞ্জ কৰিব তেনেকৈ কৰি দিছো ঠিক আছে আপোনালোকক এইটো 998 998 998 998 998 এটা সব যোগহে হৈ আছে হয় না কওকচোন হৈছে না যোগ হৈছে না বাৰু মই পুৰণ হিচাপে কৰিলো ট্ৰিট কৰিলো হয় নহয় এই 998 কেটা আছে কওকচোন 998 এটা দুটা তিনটা চাৰিটা পাঁচটা আছে মানে পাঁচটা আছে ঠিক আছে এইকেইটা আমাৰ যোগ হৈ গল থাকিলে কি কোৱাচোন যোগ কৰিবলৈ কি থাকিলে প্লাস এইকেইটা যোগ কৰিব থাকিলে না এইটা যোগ কৰিব থাকিলে না এইটা যোগ কৰিব থাকিলে এইটা যোগ কৰিব থাকিলে এইটা যোগ কৰিব থাকিলে হয় না আৰু যোগ কৰিলে কেনে হ'ব কোৱাচোন 2 হ'ব নহব 2 হ'ব 34/17 হৈ যাব হয় না আৰু যদি মই এইটো যদি পূৰণ কৰো কেন হ'ব 1000 হলে 5000 হ'ল দেন 2 কে নম্বৰ 10 মানে 4990 হ'ব অলপ যোগ কেন হ'ব 4992 হৈ যাব তাৰমানে অপচনৰ বি হৈ যাব ঠিক আছে সক মোৰটো চিলি মিষ্টেক হৈছিলে মানে মই প্ৰায় কমন লৈ হে প্লাসটো থাকি যায় মই এইটা বা কমন লৈ ললো হয় কমন এনেকে এইটা প্লাস কৰিছো এইটা প্লাস কৰিছো মানে ডাইৰেক্ট কমন লব নহয় প্লাস আছে এইটা কি হ'ব যোগ হ'ব নহব যোগ কৰি দিলো নহয় ইয়াত কেটা আছিলে 9 5টা আছিলে না কোন বলে কেন হ'ব 4990 হৈ গল আৰু লগত এটো কেনেকে 2 পাইছো গম পাইছ নাই কোৱা এইটা যদি যোগ কৰে ভগ্নাংশটা দেখাই দিলো মই ঠিক আছে চিন্তা কৰিব নালাগে ভিডিওটো এডিট হ'ব এনেকৈ দিম ঠিক আছে এতিয়া কি দিয়া আছে কোৱেশ্চনটোত x by y
y by x is equal to 1 x plus y দিলো আমাক 2 দিয়া আছে সুধিছে এটো সক এলজেব্রা কোৱেশ্চন আহিব কিন্তু আজি যোৱাবাৰ কেদিমান আগৰ কি আজি পৰীক্ষাটো কি আছিল আগৰ পৰীক্ষাটো আমাক দিয়া আছিল a plus b হোল স্কয়াৰ কথা হৈছে না দুটা সংখ্যা যোগ কৰি তাক বৰ্গ কৰিবলৈ কৈছিলে দুটা সংখ্যা বিয়োগ কৰি তাক বৰ্গ কৰি পিনি কি কৰিবলৈ কৈছে সংখ্যাটা বিয়োগ কৰিবলৈ দিছে আহিছে লাষ্ট পৰীক্ষাত আহিছে মই কৈছিলো a plus b হোল স্কয়াৰ a minus b whole square a plus b whole cube a minus b whole cube a plus b plus c whole square হেগিটা বস্তু ইম্পৰ্টেন্ট হয় এটা ফৰ্মুলা ইউজ হয় ঠিক আছে পৰীক্ষা এক্সামনে ইউজ কৰাব এটো কেনেকৈ হৈছে মন আছে নে এটো a square plus b square plus 2ab ঠিক আছে এটো মাইনাস ব্র্যাকেট দিব লাগিব এটো a square plus b square minus 2ab এটা ব্র্যাকেটটো খুলি দিম ন এটো কি হৈ যাব মাইনাস a square হৈ যাব নে এটো কি হ'ব minus b square হৈ যাব নে এটো মাইনাস কি প্লাস হৈ যাব নে 2ab সক minus a square plus a square my plus b square minus b square কেনসেল হৈ গলে এটো কি হ'ব চাৰিটা হৈ যাব না যাব চাৰিটা ab হৈ যাব হেতু আনসাৰ আছিল আসলে a টো তোমালকে মন ৰাখিবা এটো যদি এনেকে বিয়োগ কোন 4ab হৈ যায় এসএসসি যেগুলা প্ৰিপাৰেচন হলে গমে পাই যায় বস্তু ঠিক আছে সেই কাৰণে আমি জানিব লাগিব কিছন বস্তু নকইলে আমি নাই উলিয়াই দেখাব পাৰো আমাক দিয়া আছে এটো মান আৰু এটো মান উলিয়াবলৈ কৈছে এটো মান সক আপুনি জানিব লাগে যে আপোনাক সেই দৰকাৰ কি বস্তু আপোনাক x কিউব প্লাস y কিউব দৰকাৰ কি আলা কি লাগে জানিব আছে x প্লাস y আছিলে x স্কয়ার মাইনাস x স্কয়ার প্লাস y স্কয়ার লাগে এইটা বস্তু লাগে ঠিক আছে এইটা বস্তু লাগে এইটা বস্তুটা আপুনি তো গম পায় এটো মান কিমান গম পায় এটো মান আপুনি 2 বুলি গম পায় এটো মান x কিউব প্লাস y কিউব উলিয়াবৰ কাৰণে x প্লাস y আৰু হোল ইনটু x স্কয়ার মাইনাস xy প্লাস y এটা ফৰ্মুলা আছিল এটা মই কি কৰিম হয় নহয় এতিয়া চাওঁচোন a টো মানটো কেনেকৈ উলিয়াবলৈ চেষ্টা কৰো আমি a টো মানটো পা গম পাই গলে ইউজ হৈ গলে এটো পা চাওঁচোন উলিয়াবলৈ x by y plus y by x is equal to 1 এটো যদি মই লখাগু লব পাৰো কি হ'ব x আৰু y লখাগু কি ভগ্নাংশ কৰিলে লখাগু হৈ গল xy হৈ গল নে এই যেটা হৰটো যদি মই হৰণ কৰিম xy লখাগুটো খে x যদি y যদি মই হৰণ কৰো y কি হৈ গল কেনসেল হৈ গলে কিমান বাৰ যাব x বাৰ যাব আগত x এটা আছিল আৰু এটা যদি x আপন কেন x স্কয়াৰ হৈ যাব নে এনেকে লখাগুটো যদি xy আছে লখাগুটো xy আছিল নে তাৰ যদি মই x অংক কি হ'ব x কেনসেল হৈ গলে কিমান বাৰ যাব y বাৰ যাব নে তো y স্কয়াৰ হৈ গল নে ইজ ইকুৱেল টু 1 এটো হৰণ হৈছে বলে পূৰণ হ'ব নব x স্কয়াৰ প্লাস y স্কয়াৰ ইজ ইকুৱেল টু xy এটা প্লাস বলে কি মাইনাস হৈ যাব মানে কোৱাচোন x স্কয়াৰ প্লাস y স্কয়াৰ প্লাস বলে কি মাইনাস হৈ যাব নে মাইনাস আৰু এটো যদি এফালে গুছি অহাৰ লগে লগে কি থাকিলে কোৱাচোন সমাজ নেফালে 0 থাকিলে নে তানে কি বুজি পালা ইয়াৰ মানটো কি পালে কওকচোন ইয়াৰ মানটো কি পালে 0 পালে না পালে নাকি 2 * 0 মানে কি হ'ল 0 হৈ গল নে মানে কি বুজি পালে x কিউব প্লাস y কিউব ভ্যালু কেনে গল 0 হৈ গল সব বস্তু কিমান সহজকে লখাগু ললো x আৰু y লখাগু xy y y কথাটি গুছি গল x বাৰ যাব x স্কয়াৰ x x কথাটি গুছি গল y বাৰ যাব y স্কয়াৰ হৈ গল বৰ্জ্য পূৰণ কৰিলে তো কি হৰণ আছিল পূৰণ হৈ গল ঠিক আছে একৰ লগত যি সংখ্যা পূৰণ কৰিব হেতুই হয় প্লাস লৈ গল মাইনাস লৈ আমাৰটো কি 0 লৈ গল নে এটো ফলে জললে কি থাকিলে সমাজ নেপালে 0 থাকি গল কিছনটো এনেকুৱা কৰে xy প্লাস যেগলে অকমান প্ৰো হয় বস্তুবোৰ দুইফালে xy পূৰণ কৰি দিয়ে মানে কি ইয়াকো xy কৰি দিয়ে ইয়াকো xy কৰি দিয়ে ইয়াকো xy কৰি দিয়ে নেদেখায় কৰাটো y y কথা কটি x স্কয়াৰ হৈ যায় x কটি y স্কয়াৰ হৈ যায় এটো xy হৈ যায় ঠিক আছে এনেকে y কটি গৈ x স্কয়াৰ x কটি গৈ y স্কয়াৰ এনেকে হৈ যায় ঠিক আছে কনফিউজ নকৰো বস্তু যেটো আপোনালোকে শিকি আছে নাই একাও মেথড হৰণ নকৰিব এতিয়া নেক্সট কি বুলি কৈছে এই কোৱেশ্চনটো সব এই কোৱেশ্চনটো লাষ্ট পেপাৰত আহি গৈছে হেনে কৈছো আমি অকমান যদি বস্তুটো শিকিবলৈ বহু ন জনগণৰ কোৱেশ্চন না এক্সামিনাৰ কেতিয়াও ল্যাঙ্গুৱেজ আপুনি কমন নাপায় ম্যাথছত কমন নিবিচাৰিব ম্যাথছত কনসেপ্টটো বিচাৰ কেনেকৈ হৈছে এটা সব এই কোৱেশ্চনটো কি দিছে 3 numbers are added in pairs আমাক কৈছে তিনটা সংখ্যা ধৰিলে a সংখ্যা আছে b সংখ্যা আছে c পৰীক্ষাত অহা নাই কওঁ দিয়ক পৰীক্ষা যেনেকৈ আমাক দি থোৱা আছিল এটো জানিবা ক্যাপিটাল A দিয়া আছে ক্যাপিটাল B দিয়া আছে ক্যাপিটাল C দিয়া আছে তিনটা সংখ্যা মই ABC বুলি ভাবিলো ঠিক আছে ABC এটা কি বুলি কৈছে যদি মই পেয়াৰ হিচাপে যদি এড কৰো 3 numbers are added in pairs pairs মানে কি জোৰ মানে কি দুটা সংখ্যা তানে কি বুজি গম পাইছানে আপুনি যদি a + b কৰে আপুনি যদি b + c কৰে আপুনি যদি c + a কৰে পেয়াৰ হিচাপে যদি যোগ কৰে কিমান পায় বুলি কৈছে 10 পায় বুলি কৈছে a + b এটা 19 পায় বুলি কৈছে এটা 21 পায় ফাইন্ড দা নাম্বাৰস বুলি কৈছে নাম্বাৰ উলিয়াবলৈ কৈছে উলিয়াম
মই যদি এটা যদি যোগ কৰি দিওঁ এটাই দুটাই হ'ল নে এটা বি দুটা বি হ'ল নে এটা চি কিমান হৈ গ'ল দুটা চি হ'ল নে আৰু যদি মই এটা যোগ কৰি দিওঁ 20 40 50 হৈ গ'ল নে দুটা বি দুটা চি এই দুইটো মই কমন ল'ব পাৰোঁ নে নোৱাৰো কমন কি হ'ব a plus b plus c 50 নে ক'লে আমাক a plus b plus c দুইটো পূৰণ কৰি পেলালে হৰণ হৈ যাব নে তানে কি হ'ব হৰণ হৈ গৈছিল তেলে কি কোৱাচোন a plus b plus c ভেলি কি থাকিলে 25 নে ডাইৰেক্ট মুখতে কৰিব দুটা যদি একে সংখ্যা যোগ কৰিলে যদি 50 হ'বলে হয় তাৰ যদি মই এটা লও আধা হ'ব ন 25 হৈ যাব ঠিক আছে এতিয়া চক এটোৰ পৰা সংখ্যাটা কেনেকৈ উলিয়াব আপুনি কওকচোন a b c তিনটা সংখ্যা যদি 25 হ'বলে হয় আসলতে আমাক সংখ্যাটা মেনশন কৰি দিব লাগিছিল হল আমি চাম চক মই যদি a টো উলিয়াবলে হয় আপুনি মোক কওকচোন a টো কেনেকৈ উলিয়াব b plus c মানটো বহাই দিয়ক b plus c মান কি 19 হয় নহয় b আৰু c যোগ কৰিলে 19 হয় তাৰ মানে এহেৰিটো যদি যোগ কৰি 19 হয় ন ই অহাৰ লগে লগে কিমান হৈ গৈছে 25 হৈ গৈছে নে তানে কি হ'ব লাগিব কওকচোন কি কান হ'ব লাগিব এই 19 যদি এফালে গুচি যায় বিয়োগ হৈ যাব না 25 পৰা 25 পৰা যদি 19 বিয়োগ কেন 6 হ'ব না তাৰমানে কি গম পালে ইয়া বিলে কি হৈ গ'ল 6 হৈ গ'ল এইফালে 6 কবাত 6 থকা অপচন কোনটো আছে এটো হ'বই নোৱাৰে কাৰণ 6 নাই দেখিছা নে ওকে এই ভ্যালু 6 মানে এটা এই ভ্যালু কি আছে এই ভ্যালু আছে 6 বুলি ভাবি লৈছো মই নেক্সট কালাৰটো মই চেঞ্জ কৰিছো কালাৰটো চেঞ্জ কৰিছো মই এতিয়া সো যদি মই a আৰু b টো লৈ লও a b মানটো ভাইছো a মান কিমান কৈছে a + b মান 10 হয় নহয় a b যদি মই 10 হ'বলে হয় a b যোগ কৰি 10 c কেন হ'লে কৈছো 15 হ'ব লাগিব না লাগিব 15 হ'ব লাগিব কাৰণ 10 ৰ লগত 15 যোগ কৰিলে 25 হয় গমছে নাইবা কাৰণ 10 যদি এফালে গৈছে বিয়োগ হৈ যাব নে 15 হৈ গ'ল মানে কি হ'লে c মান লাগল 15 6 আৰু 15 ক'ত 6 15 টকা 6 15 টকা এটো হ'ব না দিলা 15 নাই এটো হ'লে এটো আনসাৰ হ'ব আসুন দিয়ালে এটা কি কৰিম মই a আৰু c মানটো ভাই চাচো a আৰু যদি মই c মান কেন হ'ব a আৰু c মান বহালে 21 বহাব লাগে নে 21 b মান কেন হ'ব 4 হৈ যাব নে কি কৈছে গমাইছে নাইবা a b c যদি 25 হয় এই গিটা যদি যোগ কৰিলে যদি 21 হয় বুলি কৈছে না কোৱেশ্চন মতে 21 বুলি কৈছে মানে a মান b মান কেন যাব 4 হ'ব লাগিব 21 ৰ 4 যোগ কৰিলে কিমান হ'ব 21 ৰ 4 যোগ কৰিলে আমাৰ কি হয় 25 হয় তাৰ মানে কি যাব এটা b মান 4 হৈ যাব তাৰ মানে 4 থকা ক'ত আছে অপচন নাম্বাৰ b টো হৈ যাব ঠিক আছে আপুনি অকমান ক্যালকুলেশনটো স্পিড কৰিব আৰু এইবোৰ বস্তু কৰি দেখাব নালাগে না কমনটা দেখাব নালাগে ঠিক আছে দীঘল বুলি নাভাবিব বস্তুটো সবে সহায় হয় কৈছো গুটে কথাবোৰ নেক্সট টো কৈছে কি ইফ দা পেৰিমিটাৰ অফ এন ইকুইলেটাৰেল ট্ৰায়াঙ্গলছ এটা সমবাহু ত্ৰিভুজৰ গম পাইছা সব বাহুটাৰ সমান হয় ঠিক আছে সমবাহু ত্ৰিভুজৰ কি বুলি কৈছে পেৰিমিটাৰ মানে যদি মই এইটো সমবাহু ত্ৰিভুজ আকো সব বাহুবোৰ সমান এটো a এটো a তিনটা বাহু সমান মই যদি হে পেৰিমিটাৰ মানে কি তিনটা বাহু মানে এই বাউন্ডাৰীটা যোগফল মানে পৰিসীমা বাহিৰৰ সীমা মানে ঠিক আছে যোগ কৰিলে কেন হ'ব 60 বুলি কৈ দিছে নে তিনটাই যোগ কৰিলে কেন 60 বুলি কোৱেশ্চনটো মানে কৈ দিছে তাহলে a মিন কি a মান কেন হ'ব তেতিয়ালে এই তিনটো পূৰণ হৈছে তেতিয়ালে হৰণ হৈ যাব নে লিখে ন a মান 20 ওলাই গ'ল ইয়াৰ ললে আছে কি তাৰ এৰিয়া কেনেকৈ ওলাই গম পাইছনে ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ হৈছে ফৰ্মুলা √3/4 a স্কয়াৰ ইয়াৰ ফৰ্মুলা মই ৰাখিব ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ এৰিয়াৰ ফৰ্মুলা কি হয় √3/4 a স্কয়াৰ মানে কি সাইডছ স্কয়াৰ মানে √3 টো আছিলে 4 টো আছিলে a মানে কিমান 20 স্কয়াৰ মানে কি 20 কেটা পূৰণ কৰিব দুবাৰ পূৰণ কৰিব লাগিব সিম্পল কথা 5 বাৰ গুচি গ'ল 5 ৰ যদি মই 20 পূৰণ কিমান 100 হ'ব নহব আৰু √3 টো আছিলে ঠিক আছে 100 সেন্টিমিটাৰ কি আছে ইউনিট আছে মানে কি ইউনিট স্কয়াৰ হৈ যাব জানে সকলো বস্তু কি এককটো কি হ'ব ইউনিট স্কয়াৰ মানে কি 100√3 ক'ত আছে 100√3 এটো আছে অপচন নম্বৰ ঠিক আছে গম পাইছে নাই পোৱা এটো ফৰ্মুলা হয় কেনেকৈ আছে কোৰ পাইছে মই দেখাই দিছো সব প্ৰুফ কৰি দিছো এই বস্তু ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ কেনেকৈ ওলাইছে ফৰ্মুলাটো এটো ফিৰন্স ফৰ্মুলাৰ পৰা কেনেকৈ আহিছে ঠিক আছে এটো কি হয় তিনটা বাহু যোগ কৰাটো হৈছে পৰিসীমা এই কেলে আজি সমবাহু ত্ৰিভুজৰ কাৰণে সব বাহু সমান বাহু ঠিক আছে ক্লিয়াৰ হ'ল নেক্সট কি দিছে চাওচোন আমাক কৈছে ফাইন্ড দা মিসিং নাম্বাৰ ইয়াত এনেকৈ দিয়া আছে 10 5 13 10 16 20 19 আৰু কুৱেশ্চন মাৰ্ক দিয়া আছে যদি ভালদৰে মন কৰো কমিছে বাঢ়িছে
কমিছে বাঢ়িছে কমিছে বাঢ়িছে কমা বহা হৈ আছে মই যদি চাই এনেকৈ ইয়াৰ কিমান হৈছে মই দুই ধৰণে কৈ দিম ঠিক আছে -5 কমিছে এটো কি হৈছে +8 বাঢ়িছে এটো কৈছে -3 কমিছে +6 বাঢ়িছে -4 কমিছে প্লাস বাঢ়িছিলে প্লাস দুটা প্লাস আছে নেকি সরি এবাৰ কমিছে বাঢ়িছে আকৌ বাঢ়ি গ'ল দুটা দুবাৰ বাঢ়িলে কমা বহা নাই এটো অল্টাৰনেট সিৰিজ নহয় তাৰ মানে এটো কি হৈছে এবাৰ কমি যদি বহাও এনেকা নাই মই যদি এনেকৈ চাও অলৰেডি যদি চাও ইয়াত কিমান বাঢ়িছে 3 বাঢ়িছে ইয়াতো 3 বাঢ়িছে ইয়াত যদি মই চাও 3 বাঢ়িছে 3 কে বাঢ়িছে যদি মই ইয়াত চাও কিমান বাঢ়িছে 5 বাঢ়িছে ইয়াত কিমান বাঢ়িছে 10 বাঢ়িছে এটা 5 10 হলে 15 হ'ব পাৰে 20 হ'ব পাৰে দুগুণ হ'ব পাৰে ন 5 ৰ দুগুণ 10 10 ৰ দুগুণ 20 বুলি ক'ব পাৰো 20 বুলি ক'ব পাৰো বা এনে ক'ব পাৰো 5 বাঢ়িছে 10 হৈ যাব 15 বাঢ়িছে দুটা হোৱাৰ সম্ভাৱনা আছে অপচনটো চাম 20 ৰ লগত 20 যোগ কৰিলে 40 হ'ব 20 ৰ লগত 15 যোগ কৰিলে 35 হ'ব 40 নে 35 আছে অপচন নম্বৰ বি টো হৈ যাব তেতিয়া হলে গমন নাপালে মই চালো এটাৰি এটা চালো 3 বাঢ়িছে 3 বাঢ়িছে 3 বাঢ়িছে দেখিলো যে 3 কে তলত বাঢ়িছে কিন্তু মই যদি ইয়াৰ নেক্সট হে পামগে কোৱেশ্চন মাৰ্কটো নাপাম নহয় কিন্তু যদি মই ওপৰ চালো কি দেখিছো 5 বাঢ়িছে 10 বাঢ়ি গল 5 10 15 নেকি না চাইছে দেব 20 ৰ যদি 15 গল 35 লবলে 35 নাই নহয় ইয়াত অপচন তেলা বেলেগ হ'ব পাৰে 5 10 20 হ'ব পাৰে 5 ৰ ডাবল 10 10 ৰ ডাবল 20 20 ৰ লগত 20 যোগ কৰিলে 40 হৈ যাব নে এনেকে অপচন নম্বৰ বি হৈ যাব কোৱেশ্চনটো বৰ প্যাটাৰ্নটো মই খেলি মেলি পাইছো বাৰু অকমান আপোনাক আৰু সিজিলকে আহিব ঠিক আছে চিন্তা কৰিব নালাগে এটো কি বুলি কৈছে হুইচ ওয়ান ইজ ৰং 6 দিয়া আছে এটা 6 দিয়া আছে 9 দিয়া আছে 15 দিয়া আছে 21 দিয়া আছে 24 দিয়া আছে 28 দিয়া আছে 30 দিয়া আছে সো এই কোৱেশ্চনটো এনেকুৱা এটা কোৱেশ্চন অহাৰ চান্স এবাৰ মোৰ দৃষ্টিটো 100% আছে ঠিক আছে আহাৰ 100% চান্স আছে এই যদি গুটেই সংখ্যা যদি ভালদৰে মন কৰে ইয়াত গুটেই সংখ্যাটা ইয়াকো 3 ৰে হৰণ যায় ইয়াকো 3 ৰে হৰণ যায় ইয়াকো 3 সব 3 ৰ গুণিতক হয় কিন্তু ইয়াক 3 ৰে হৰণ নাযায় ইয়াকো 3 ৰে হৰণ যায় মানে কি 28 টো হ'ব ৰং গুটেই সংখ্যাবোৰ দিব আপোনাক দি দিব যে 6 ৰে হৰণ যোৱা এটা সংখ্যা দি দিব সিৰিজ আপুনি ধৰিব না খেলি মিলিকে দি দিব তাৰে 6 ৰে হৰণ যোৱা এটা সংখ্যা দি দিব ওলাই যাব ৰং ঠিক আছে বুজিছা নাই আপো ওকে আমাৰ প্ৰেক্টিস সেটছটো আজি ইমানতে হে হৈছে আৰু আশা কৰিম সকলোৱে আমাৰ এই প্ৰেক্টিস সেটটো ভাল পাইছে এপ্ৰচটো ভাল পাইছে সব কিছুমান বস্তু আছে একদম ক্যালকুলেশনবোৰ শৰ্টস কৰিব পাৰি কিন্তু আপোনাক যেটো মই কনসেপচুৱেলি বস্তু বুজাই আছো আৰু আপোনালোকে জানে যে এতিয়া আমাৰ টাইমটো ইমানো ব্যৱহাৰ হোৱা নাই টাইম লিমিটেড ভিতৰত হৈ যাব এনে কৰিলো আমাৰ ঠিক আছে আজি ফিডবেকটো দিব কেনেকুৱা পাইছে ভিডিওটো জনাব ঠিক আছে ভিডিওটো ইমানতে সামৰিছো থ্যাংক ইউ বাই বাই টেক কেয়াৰ